নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো সো আজি আমি আপোনালোকৰ ওচৰত ফাৰ্স্ট এছামিজ ফাৰ্স্ট ইন আসামৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিছো আশা কৰো এই ভিডিঅটো আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব তো পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হৈছে দ্য ফাৰ্স্ট আম্বেদকাৰ এৱাৰ্ডি অফ আসাম প্ৰথম আম্বেদকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম ব্যক্তিগৰাকী কোন তো আমাৰ কাৰেক্ট আনসাৰটো হ'ব চেতন দাস আৰু কিমান চনত পাইছিল 2000 চনত নেক্সট আছে ফাৰ্স্ট অৰ্জুন এৱাৰ্ডি অফ আসাম অসমৰ পৰা প্ৰথম অৰ্জুন এৱাৰ্ডি মানে অৰ্জুন বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল আনসাৰটো হ'ব ভোগেশ্বৰ বৰুৱা আৰু কিমান চনত পাইছিল 1990 চনত নেক্সট কোৱেশ্চনত আছে ফাৰ্স্ট আসাম ভেলি লিটাৰেসি এৱাৰ্ড উইনাৰ অফ আসাম আৰু আমাৰ কাৰেক্ট আনসাৰ হ'ব ভবেন্দ্ৰ নাথ শইকীয়া 1990 ফাৰ্স্ট এছামিজ মুভি প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল জয়মতী নেক্সট আছে ফাৰ্স্ট এছামিজ কালাৰ মুভি আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব ভাইটি কিমান চনত হৈছিল 1972 নেক্সট আছে ফাৰ্স্ট এছামিজ লেক্সিকোগ্ৰাফাৰ প্ৰথম অসমীয়া লেক্সিকোগ্ৰাফাৰ কোন আছিল যদুৰাম ডেকা বৰুৱা আৰু কিমান চনত 1839 ফাৰ্স্ট এছামিজ গভৰ্ণৰ প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি মাদ্ৰাছত আছিল 8 জানুৱাৰী 1957 ৰ পৰা 4 এপ্ৰিল 1964 লৈকে ফাৰ্স্ট ভাৰত ৰত্ন এৱাৰ্ডি অফ আসাম অসমৰ প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল আৰু আমাৰ আনসাৰটো হ'ব গোপীনাথ বৰদলৈ কিমান চনত পাইছিল 1999 ৰ তেওঁৰ মৃত্যুৰ পিছত কিন্তু পাইছিল ফাৰ্স্ট বিব্লিওগ্ৰাফি অফ আসাম অসমৰ প্ৰথম বিব্লিওগ্ৰাফি কোনখন আছিল অসমীয়া পুথিৰ তালিকা আৰু কোনে লিখিছিল দেৱানন্দ ভৰালী কিমান চনত 1912 নেক্সট আছে ফাৰ্স্ট বিসমিল্লাহ খান এৱাৰ্ড উইনাৰ অফ আসাম আৰু আমাৰ আনসাৰটো হ'ব শুক্ৰাচাৰ্য ৰাভা কিমান চনত 2010 চনত ফাৰ্স্ট এছামিজ বুক দ্যাট ৰিসিভ সাহিত্য একাডেমি এৱাৰ্ড প্ৰথম অসমীয়া কিতাপ যোনটোৱে কি বেছে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু হেতু কিতাপখনৰ নাম আছিল বনফুল কোনে লিখিছিল জিতেন্দ্ৰনাথ দুৱাৰা কিমান চনত 1955 ফাৰ্স্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম ব্ৰিজ দলংখনৰ নাম আমাৰ কাৰেক্ট আনসাৰটো হ'ব সৰাইঘাট কিমান চনত 1962 ক'ত আছে গুৱাহাটীত আছে ফাৰ্স্ট ক্যাবিনেট মিনিষ্টাৰ অফ ইউনিয়ন ক্যাবিনেট ফ্ৰম আসাম প্ৰথম ক্যাবিনেট মিনিষ্টাৰ অসমৰ পৰা হৈছিল আৰু আমাৰ আনসাৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ ফাৰ্স্ট চিফ জাষ্টিস অফ হাই কোৰ্ট অফ আসাম অসম হাই কোৰ্টৰ প্ৰথম চিফ জাষ্টিস কোন আছিল হলিৰাম ডেকা ফাৰ্স্ট জাষ্টিস অফ সুপ্ৰিম কোৰ্ট ফ্ৰম আসাম অসমৰ পৰা প্ৰথম জাষ্টিস অফ সুপ্ৰিম কোৰ্ট কোন আছিল পাৰ্বতী কুমাৰ গোস্বামী নেক্সট আছে ফাৰ্স্ট কোঅপাৰেটিভ অফ আসাম কোঅপাৰেটিভ বেংকৰ কথা কৈছে শিলং কোঅপাৰেটিভ টাউন বেংক এষ্টাব্লিছ কিমান 30 ছেপ্টেম্বৰ 1904 ফাৰ্স্ট চিফ মিনিষ্টাৰ অফ আসাম অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কোন আছিল গোপীনাথ বৰদলৈ কিমানৰ পৰা 1938 ৰ পৰা 1939 লৈকে নেক্সট আছিল ফাৰ্স্ট কলেজ ইন আসাম অসমৰ প্ৰথম কলেজ কি কটন কলেজ 1901 ফাৰ্স্ট ডেইলি নিউজ পেপাৰ ইন আসাম দৈনিক বাতৰি 1935 ৰ পৰা পাবলিশ কৰা আৰম্ভ হৈছে ফাৰ্স্ট ডিকচনাৰী ইন আসাম প্ৰথম ডিকচনাৰী হয় অসমৰ প্ৰথম ডিকচনাৰী অসমীয়া আৰু ইংৰাজী অভিধান কোনে লিখিছিল মাইলছ ব্ৰনছন 1867 ফাৰ্স্ট ডক্টৰ অফ ফিলসফি PhD ফ্ৰম লণ্ডন ইউনিভাৰ্চিটি ফ্ৰম আসাম ডক্টৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা আৰু কোন ইউনিভাৰ্চিটিৰ পৰা লণ্ডন ইউনিভাৰ্চিটিৰ পৰা মাইদুল ইছলাম বৰা ফাৰ্স্ট ইংলিছ নিউজ পেপাৰ ইন আসাম প্ৰথম ইংলিছ নিউজ পেপাৰটো কি আছে আসাম ট্ৰিবিউন কিমানৰ পৰা পাবলিশ কৰা আৰম্ভ হৈছে 1946 ফাৰ্স্ট ফিল্ম ষ্টুডিঅ ইন আসাম প্ৰথম ফিল্ম ষ্টুডিঅটো কোনটো আছিল চিত্ৰবান জ্যোতি চিত্ৰবান 1961 ফাৰ্স্ট এছামিজ চিলড্ৰেনছ নভেল পাতালপুৰী হৰগোবিন্দ মা ফাৰ্স্ট গোল্ড মেডেলিষ্ট ইন এছিয়ান গেমছ ফ্ৰম আসাম ভোগেশ্বৰ বৰুৱা কিমান চনত 1966 ত ফাৰ্স্ট গ্ৰেজুৱেট ফ্ৰম আসাম আনন্দৰাম বৰুৱা ফাৰ্স্ট গ্ৰামাৰ বুক অফ আসাম গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ উইলিয়াম ৰবিনসন 1839 ফাৰ্স্ট হিষ্টৰিয়ান লমেল অফ আসাম ভানুমতি পদ্মনাথ গোহাই বৰুৱা ইন দ্য ইয়াৰ 1890 ফাৰ্স্ট IS ফ্ৰম আসাম অসমৰ পৰা প্ৰথম IS আনন্দৰাম বৰুৱা ফাৰ্স্ট ইনষ্টিটিউট ফৰ হায়াৰ এডুকেশ্যন ইন আসাম কটন কলেজ ফাৰ্স্ট ফিল্ম মেকাৰ অফ আসাম জ্যোতি প্ৰসাদ আগৰৱালা ফাৰ্স্ট ৰিচিপিয়েণ্ট অফ জনপীঠ এৱাৰ্ড ফ্ৰম আসাম ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয়ৰ কাৰণে পাইছিল 1979 ত
ফাৰ্ষ্ট জনপীঠ এৱাৰ্ড উইনিং বুক অফ আছাম মৃত্যুঞ্জয় ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিল 1879 ফাৰ্ষ্ট ওমেন জনপীঠ এৱাৰ্ডি ফ্ৰম আছাম মামনি ৰায়চম গোস্বামী আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ